সৰিতা নামৰ এজনী বৃদ্ধা আছিল। তেওঁ বৰ দৰিদ্ৰ আছিল আৰু তেওঁৰ ওচৰত খাবলৈ দুমুঠি অন্নও নাছিল। তেওঁ অকলেই বাস কৰিছিল। তেওঁৰ ঘৰৰ মানুহ কোনেও তেওঁৰ লগত বাস কৰা নাছিল। তেওঁৰ পুত্ৰ আৰু পুত্ৰীৰো মৃত্যু হৈ গৈছিল আৰু তেওঁৰ নাতি আৰু নাতুনি চহৰত বাস কৰিছিল। কিবা খাবলৈ আছেনে নাই চাওঁ। সৰিতাই দেখিলে অলপমান আটা আছে। সৰিতাই সেই আটা দিয়ে 2টা ৰুটি বনালে। যেতিয়া সৰিতা ৰুটি বনাই খাবলৈ গৈ আছিল তেতিয়াই তেওঁ এটা কাউৰীৰ মাত শুনা পালে। মাত শুনা পাই তেওঁ বাহিৰলৈ আহিল। আৰে, এইজনীয়েতো বৰ দুখ পাইছে। বেচাৰা বিষত কষ্ট পাই আছে। সৰিতা সেই কাউৰীটোক নিজৰ লগত লৈ আহিল আৰু তাইৰ ভৰিত ঔষধ লগাই দিলে। লাগি আছে তাইৰ ভোকো লাগিছে। সৰিতা যে নিজৰ বাবে 2ডাল ৰুটি বনাইছিল তাৰে পৰা এটা ৰুটি তাই সেই কাউৰীজনীক দি দিলে আৰু সেই কাউৰীটো ৰুটিটো খাই ল'লে আৰু তাৰপিছত তাৰ পৰা গুচি গ'ল। পিছদিনা গধূলি আকৌ সেই একেটা সময়ত সেই কাউৰীজনী আকৌ আহিল আৰু চিঞৰিলে, লাগি আছে সেই কাউৰীজনী আকৌ আহিছে। সৰিতা আকৌ নিজৰ ৰুটিৰ পৰা এটা ৰুটি তাইক দি দিলে। কেইদিনমান এয়াই চলিলে। তাই গধূলি সৰিতাক মাত দিয়ে আৰু সৰিতা তাইক নিজৰ পৰা এটা ৰুটি খুৱাই দিয়ে। এদিনাখন সেই কাউৰীজনী সৰিতাক ক'লে, মোক তুমি বহুত বাৰ খুৱাইছা। কোৱা, তোমাৰ কি লাগে? তোমাৰ যি লাগে সেয়া মই তোমাক দিম। মোৰ বহুত একো নালাগে। বাছ ইমানটো লাগে যেন মই ভালদৰে চলিব পাৰোঁ আৰু মই ভালদৰে খাবলৈ পাৰোঁ। ঠিক আছে, যেনেকুৱা তুমি বিচাৰা। কাউৰীজনীয়ে সৰিতাক তাইৰ সকলো লাগতিয়াল বস্তু আনি দি দিছিল। এদিনাখন গাঁৱত বহুত ডাঙৰ বানপানী আহি গ'ল। সেই বানপানীত সৰিতাৰ ঘৰটোও ভাহি গ'ল। হে ভগৱান, এয়া কি হৈ গ'ল? মই ক'ত থাকিম এতিয়া? কি খাম মই? 4 দিন ধৰি সেই কাউৰীজনী সৰিতাৰ ওচৰলৈ অহা নাই। 6 দিন সৰিতাই একো খোৱা নাই। 6 দিন পিছত কাউৰীজনী সৰিতাৰ ওচৰলৈ আহিল। যেতিয়া তাই আহিল তো চালে কি সৰিতাৰ অৱস্থা বৰ বেয়া। তাই খোজকাঢ়িবও পৰা নাই আৰু তাইৰ এতিয়া শেষ সময় আহি গৈছে। এজন ৰাক্ষস কলা মেঘ হৈ ইয়াতে বানপানী লৈ আহিছিল যাতে মই তোমাক লগ ধৰিব নোৱাৰো। মই য'লৈ যাওঁ সি মোৰ পিছে পিছে আহে। সেইবাবে মই আপোনাৰ ওচৰত আহিব পৰা নাছিলো। কোৱা, তোমাৰ শেষ ইচ্ছা কি? মই সেইটো পূৰণ কৰিম। মই বিচাৰো তুমি মোৰ নাতি নাতুনিক ইয়ালৈ লৈ আহা। সিহঁত চহৰত থাকে। মই সিহঁতক শেষবাৰৰ বাবে সাৱটি ধৰিব বিচাৰো। আচ্ছা, ঠিক আছে। কাউৰী নিজৰ যাদু দি দেখিলে কি সিহঁত ক'ত আছে। সৰিতাৰ নাতি নাতুনি যোনটো চহৰত থাকে, কাউৰী তালে গুচি গ'ল আৰু সৰিতাৰ নাতি নাতুনিক ক'লে, তোমাৰ আইতাৰ অৱস্থা বৰ বেয়া। তেওঁৰ শেষ সময় আহি গৈছে। তেওঁৰ অৱস্থা বৰ বেয়া হৈ গৈছে আৰু এতিয়া তেওঁৰ শেষ সময়ত তেওঁ তোমালোকক চাব বিচাৰে। এয়া শুনা পাই সৰিতাৰ নাতি নাতুনি কাউৰীৰ লগত আহিবলৈ ৰাজি হৈ গ'ল। কাউৰী সিহঁত দুজনক নিজৰ ওপৰত বহাই লৈ আহিল। যেতিয়া সিহঁত তাতে গৈ পালে তেতিয়ালৈকে সৰিতা ঢুকাই গৈছিল। এয়া দেখা পাই সকলো বৰ দুখ পালে আৰু সৰিতাৰ নাতি নাতুনি সৰিতাৰ ফালে চাই থাকিল। এয়া হ'ব নোৱাৰে। মই সৰিতাৰ শেষ ইচ্ছা পূৰণ কৰিব নোৱাৰিলো। কেনেকুৱা ইচ্ছা? তেওঁ তোমালোক দুয়োজনক শেষবাৰৰ বাবে সাৱটি ধৰিব বিচাৰিছিল। এয়া শুনা পাই নাতি নাতুনিক দুয়োজনৰে বৰ বেয়া লাগিল। আমি দুয়ো কেতিয়াও আমাৰ আইতাক লগ ধৰিবলৈ চেষ্টাও কৰা নাই। তথাপিও তেওঁ নিজৰ শেষ সময়ত আমাকে মনত কৰি আছিল। কাউৰী, তুমিতো যাদুকৰী কাউৰী হয়। তোমাৰ ওচৰত কোনো না কোনো উপায় নিশ্চয় আছে। আমাক এবাৰ আমাৰ আইতাক সাৱটি ধৰি তেওঁৰ ওচৰত ক্ষমা খুজিব দিয়া। মোৰ নালাগে মই এয়া কৰিব পাৰিম। তথাপিও সৰিতাৰ বাবে মই চব চেষ্টা কৰিম, তেওঁৰ শেষ ইচ্ছাৰ পূৰ্তিৰ বাবে। কাউৰী সেই সময়তে উৰি গৈ গাঁৱৰ শেষ প্ৰান্তত আহি গ'ল আৰু নিজৰ সাধু বাবাৰ বাবে অপেক্ষা কৰিব ধৰিল। বাবা, বাবা, মই অলপ সময়ৰ বাবে এজনী মৃত মানুহক জীয়াই উঠাব বিচাৰো। দয়া কৰি আপুনি মোক এটা উপায় কৈ দিয়ক। ইয়াৰ বাবেতো বহুত ডাঙৰ বলিদান দিব লাগিব, য'ত বিপদো বহুত আছে।
মই যিকোনো বিপদৰ সন্মুখীন হ'বলৈ সাজু আছো বাবা। আপুনি বাছ মোক বাট দেখাই দিয়ক। তো শুনা, তুমি সেই মানুহজনীক উভতাই আনিব পাৰা, কিন্তু তাৰ বাবে তোমাক বেলেগ এজনক তেওঁৰ ঠাইত পঠাব লাগিব। আৰু যেতিয়ালৈকে সেই মানুহজন পৃথিৱীত থাকিব, তেওঁৰ সলনি বেলেগ কোনোবা মৰি থাকিব। কিন্তু এইটোত এটা বিপদ আছে, যদি অলপো দেৰি হৈ যায় তেনেহ'লে এই মানুহজন পৃথিৱীতে থাকি যাব আৰু তাৰ সলনি যোন মৰি আছে সেইজন মৰিয়েই থাকিব। কাউৰী একো নুশুনাকৈ সৰিতাৰ ওচৰলৈ গ'ল। তাইক এঘণ্টাৰ বাবে উভতাই আনিলে আৰু নিজৰ প্ৰাণ দি দিলে। সৰিতা জীয়াই উঠিল। সৰিতা যেতিয়া উঠিল তো সন্মুখত নিজৰ নাতি নাতনিক দেখা পাই বৰ আনন্দিত হৈ গ'ল। শুন, মই তোমালোক দুয়ক বৰ মনত কৰিছোঁ। দিন ৰাতি অকল তোমালোকৰ কথাই ভাবি থাকিছিলোঁ। হয় আইতা, আমাক ক্ষমা কৰি দিয়ক। আমি কেতিয়াও আপোনাৰ সন্মান কৰা নাই আৰু আপোনাৰ লগত সময়ো কটোৱা নাই। কোনো কথা নাই শুন, মই তোমালোকৰ ওপৰত অলপো খং কৰা নাই। সৰিতা সিহঁত দুজনক বৰ মৰম কৰিল। কি তেওঁ সময় গমেই নাপালে আৰু 1 ঘণ্টা হ'বই গৈ আছিল। কিন্তু মই ইয়াতে কেনেকুৱাকৈ আহিলোঁ? মইতো ঢুকাই গৈছিলোঁ। আৰে আমিতো পাহৰিয়ে গৈছিলোঁ। সেই কাউৰীজনী যোনে আমাক আপোনাৰ ওচৰলৈ লৈ আহিছে, তাই 1 ঘণ্টাৰ বাবে নিজৰ প্ৰাণ দি দিছে আপুনি যাতে আমাৰ ওচৰলৈ আহিব পাৰে আৰু আমি আপোনাক লগ ধৰিব পাৰোঁ। তেতিয়াতো শুন, মোক এতিয়া যাব লাগিব। মই তাইৰ প্ৰাণ ল'ব নোৱাৰোঁ। তাইৰ বাবেতো মোৰ এই শেষ ইচ্ছা পূৰণ হৈছে। যেতিয়াই সৰিতা যাবলৈ ধৰিল, তেওঁৰ নাতি নাতনি তেওঁক ধৰি কান্দিব ধৰিল আৰু সৰিতা তেওঁলোকক চম্ভালিব লাগি গ'ল। শুন, তোমালোক মন বেয়া নকৰিবা। তোমালোকৰ লগত মই শেষবাৰৰ বাবে ইমান ভালদৰে লগ কৰিব পাৰিলোঁ, সেয়াই মোৰ বাবে যথেষ্ট। এতিয়া মোক যাবই লাগিব। সৰিতা কাউৰীজনীৰ ওচৰত গ'ল আৰু নিজৰ ঠাইত তাইৰ প্ৰাণ উভতাই আনিব বিচাৰিলে। কিন্তু এনেকুৱা একোৱে নহ'ল, কাৰণ সৰিতাৰ 1 মিনিট দেৰি হৈ গৈছিল। হে ভগৱান, এয়া মই কি কৰিলোঁ? মই নিজৰ স্বাৰ্থৰ বাবে এই বেচাৰাৰ প্ৰাণ লৈ ল'লোঁ। নহয় নহয়, এনেকুৱা হ'ব নোৱাৰে। মোক তাইক উভতাই আনিবই লাগিব। শুন, তোমালোক দুয়ো ইয়াতেই থাকা। মোক জানিব লাগিব কি কাউৰীয়ে ক'ৰ পৰা এয়া শক্তি আনিছিল আৰু তাইৰ প্ৰাণ উভতাই আনিব লাগিব। আইতা, মই তাইক গাঁৱৰ শেষ প্ৰান্তলৈ যোৱা দেখা পাইছিলোঁ। সৰিতা তালে গ'ল আৰু কাউৰী কাউৰী কৈ মাত দিব ধৰিল। তেতিয়াই সেই সাধু বাবাজন আহি গ'ল। কি হৈছে তোমাৰ? তুমি কিয় কাউৰীক মাতি আছা? সৰিতা সাধু বাবাক সকলো কথা ক'লে। মই তাইক কৈছিলোঁ এইটোত বহুত বিপদ আছে, অলপমান ভুল হ'লেই প্ৰাণ দিব লাগিব। মোক ক্ষমা কৰি দিয়ক বাবা। মই মোৰ নাতি নাতনিক দেখি সকলো পাহৰি গৈছিলোঁ। মই সময় গমেই নাপালোঁ। কোনোতো উপায় হ'ব যাৰ বাবে মই তাইক উভতাই আনিব পাৰিম। এটাই উপায় আছে, তোমাক অহা 5 জনম ধৰি কাউৰী হৈ জনম ল'ব লাগিব আৰু তাৰে লগত এতিয়াই তোমাক তোমাৰ নাতি নাতনিক লৈ সেই কাউৰীজনীক সেই কলা মেঘৰ পৰা মুক্ত কৰিব লাগিব। তেতিয়া গৈয়ে তুমি তাইৰ ঠাই ল'ব পাৰিবা আৰু তাইক উভতাই আনিব পাৰিবা। ঠিক আছে বাবা, মই সাজু আছোঁ। কিন্তু মই সেই কলা মেঘক তাইৰ পৰা কেনেকুৱাকৈ আঁতৰাম? এয়া লোৱা, এয়া ত্ৰিশূল দি তোমাক সেই ৰাক্ষসটোক মাৰিব লাগিব। তাৰ পিছতে সি ইয়াৰ পৰা অদৃশ্য হৈ যাব। সৰিতা বৰ সাহস কৰি নিজৰ নাতি নাতনিক লগত লৈ সেই ৰাক্ষসজনক মাৰি পেলালে আৰু তাৰে পিছত কাউৰীৰ ওচৰত গৈ তাইক ক'লে, মই সেই ৰাক্ষসজনক মাৰি পেলাইছোঁ, তুমি এতিয়া উভতি আহিব পাৰা। এয়া কোৱাৰ লগে লগে সৰিতা কাউৰীৰ ঠাইত গুচি গ'ল আৰু সেই যাদুকৰী কাউৰী পৃথিৱীত উভতি আহিল। কাউৰী সেই ৰাক্ষসটো গুচি যোৱাৰ বাবে বৰ আনন্দিত হৈ গ'ল আৰু তাৰ পিছত আনন্দৰ লগত সৰিতাৰ নাতি নাতনিক সিহঁতৰ ঘৰত থৈ আহিল। সৰিতা এয়া দেখা পাই বৰ আনন্দিত হ'ল আৰু সেই যাদুকৰী কাউৰী এতিয়া সৰিতাৰ নাতি নাতনিক নিজৰ যাদুৰ দ্বাৰা সহায় কৰে।